तामुलपुराव सिखावा 7 लाख रांनि सुपारि खावनानै लांदों। रायजो नाङै सिखावनि दुथां आखुजों खावनानै लांनाया सोलिगासिनो। खुंथाय बिफानजों चेलेन्ज नांनानै खायसे सिखावफोरा मावथावै खामानिफोरखौ मावनाय नुनो मोनदों। तामुलपुर जिल्लानि दरखुसियाव सोरांसि समाव सिखावा फ्राय 7 लाख रांनि सुपारि खावनानै लांदों। मोनथिनाय बायदिब्ला तामुलपुर जिल्लानि दरखुसिनि थागिबि माइनुद्दिन आली, रियाजुल हक आरो मकसेद आली मुंनि साथाम लाइमोन फालांगिफोरनि न'निफ्राय दरजा सिफायनानै थांनाय हराव 29 बस्ता एबा 15 कुइन्टल सुपारिफोरखौ खावनानै लांनानै थाङो। बे सुपारिफोरनि बेसेना फ्राय 7 लाख रांनि होननानै खावजानाय न'खरा मोनथिहोदों। खावजानाय न'खरफोरा एबिएमसुनि हेफाजाबजों गान्धीबारि पुलिस चौकीयाव गांसे गसर थिसनदों। गुबुन फारसे जाथायखौ संदाननानै सिखावखौ हमनो पुलिस बिफानखौ दाबि खालामदों एबिएमसुनि दैदेनगिरिया। जाथायसालिसिम तामुलपुर पुलिस थानानि बेन्दोङाव थानाय गान्धीबारि पुलिस बिफाना नुजाथि होयो। बे समाव पुलिस बिफाना संदाननानै सिखावखौ हमगोन ना बेखौ समाजो फोरमायसिगोन। ৰাতিপুৱা টোপনি পৰা উঠছো সৰু ল'ৰা আহি পেলাই কৈ আছে মায়ে তামোল বেলেগৰ বোলে চুৰি লৈ গৈছি। দৰ্জা চাওঁ কি তালা ভাঙা, দৰ্জা লক কৰাই আছে। মই ঘৰত যাই পেলাই চাওঁ বস্তা এখনো নাই। মই ল'ৰাকেইটাক মাতি আছো যে আমাৰো বস্তা নাই, তামোল লৈ গৈছি গোটাইখিনি। 16 বস্তা বোলে আছিল। ল'ৰাহঁতে কৈ আছে মাই বিকি থৈছো বোলে তামোল, এতিয়া বস্তা নাই এখনো। ৰাতিপুৱা ওলাইছে চাই আছো। 6-7 বছৰ হৈছে আমি মাটি বেচি ফেলে বেপাৰ লৈছো। 70,000 টকা দি বেপাৰ লোৱা হৈছে। ইমান বছৰে এইখিনি কৰি কৰি চলি পলি লৈ ফেলে কষ্ট কৰি কৰি এইখিনি জমা হৈছিল। এতিয়া 3.5 লাখ হ'ব টকা তামোলত চুৰি লৈ গৈছে। মাজৰ পৰা চাইছি ঘৰত আছে, তালা লগোৱা আছে। পাছত কেতিয়াবা কি হৈছে আৰু গম পোৱা নাই আমি। কি হৈছে আপোনাৰ? তামোল ৰাতি চুৰি কৰি লৈ গৈছে। কিমান দিন? 5 পেকেট। কিমান টকা হ'ব? 1 লাখ টকা হ'ব। 1 লাখ টকা। টোটেল কিমান? 3 জনৰ নিছে ন? 3 জনৰ নিছে। কেইটামান বজাত নিছে? ৰাতি 3টামান বজাত নিছে। টোটেল কিমান টকাৰ মাল? মোটামুটি 6-7 লাখ টকা হ'ব। 8 পেকেট মাল চুৰি হৈছে। বাৰান্দাত থোৱা আছিল। মোটামুটি 1.5 লাখ মান টকাৰ মাল হ'ব। চুৰি লৈ গৈছে? চুৰি লৈ গৈছে। টোটেল কিমান জনৰ নিছে? টোটেল 3 জনৰ নিছে। 3টা পৰিয়াল নিছে। মোৰ মোটামুটি টোটেল 6-7 লাখ টকা মান হ'ব। ঘৰৰ পাকা ঘৰৰ তালা ভাঙি চোৰে মোটামুটি 16 বেগ মান চুপাৰি মোৰ লৈ গৈছে। কিমান টকা হ'ব? মোটামুটি 3.5 লাখ মান টকাৰ চুপাৰি নিছে। তালা ভাঙি নিছে। মোটামুটি ধৰক এতিয়া আমি তো আৰু এনেকৈ ডাইৰেক্ট ক'ব নোৱাৰোঁ কিমান মান বজাত। এনে ৰাতি 3:30 মান বজাত গাড়ীখন DI গাড়ী এখন বেলেগে ৰাস্তাত লাগ পাইছে। হয়, তামুলপুৰ থানাৰ আৰক্ষীৰ থানাৰ অন্তৰ্গত দাৰকুচি গাঁৱৰ 3জন ব্যৱসায়ী ক্ৰমে মাইনুদ্দিন আলী, মুকছেদ আলী আৰু ৰিয়াজুল আলীৰ 3জন ব্যৱসায়ীৰ পৰা প্ৰায় আনুমানিক 29 বেগ অৰ্থাৎ 16 কুইণ্টেল চুপাৰি, শুকান চুপাৰি অচিনাক্ত দুৰ্বৃত্তই চুৰি কৰি লৈ যায়। আমি প্ৰায় সেই চুপাৰিৰ আনুমানিক প্ৰায় মূল্য 6 পৰা 7 লাখ টকা হ'ব। ইতিমধ্যে আমি এবিএমচিৰ ফালৰ পৰা আমি খবৰ পাই ততালিকৈ আমি এই 3খন পৰিয়ালৰ ঘৰত আমি উপস্থিত হওঁ, ৰাইজে উপস্থিত হয়। লগে লগে আমি গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিভাগে আমি ফোনযোগে অৱগত কৰোঁ। তেখেতে আহি 3খন ঘৰতে তেখেতে তালাচী চলায়। তেখেতৰ তালাচী অব্যাহত ৰাখে। কিন্তু আমাৰ প্ৰশ্ন হ'ল কি, পুৱতি নিশা এটা পকী ঘৰৰ পৰা তলা ভাঙি এটা দুৰ্বৃত্তৰ দলে কি সাহসত তেওঁলোকে কি ভয়ানকভাৱে এটা ঘৰৰ পৰা প্ৰায় 16 বস্তা আপুনি যিটো পৰিয়ালত আছে মাইনুদ্দিন আলী বুলি যিজন ব্যক্তি ব্যৱসায়ী, তেখেতে সুদৰ ওপৰত টকা লৈ, আৰু যি 3জন ব্যৱসায়ী আছে ক্ষুদ্ৰ ব্যৱসায়ী, সেই 3জন ক্ষুদ্ৰ ব্যৱসায়ীয়ে সুদৰ ওপৰত টকা লৈ তেওঁলোকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ইমান ৰ'দে তাপে তেওঁলোকে কষ্ট কৰি তেওঁলোকে নিজৰ কষ্টৰ জীৱিকা কৰি তেওঁলোকে ব্যৱসায় কৰি আছে। সেই ব্যৱসায়ীৰ কোনোবা দুষ্ট চক্ৰৰ চকুত তেওঁলোকে এটা ৰাতিৰ ভিতৰতে দুষ্ট চক্ৰাই প্ৰায় 6 পৰা 7 লাখ টকাৰ সেই মূল্যৰ চুপাৰিটি চুৰি কৰি লৈ যায়। সেয়েহে আজি আমি এই 3টা পৰিয়ালৰ পৰা আমি গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ জৰিয়তে আমি এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু এজাহাৰৰ ভিত্তিত আমি আমাৰ তামুলপুৰ প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে সেই দুষ্ট চক্ৰক
অৰ্থাৎ চুৰি কাৰ্যৰ লগত জড়িত থকা যিসকল ব্যক্তিয়ে হওক সেইসকল ব্যক্তিক তেওঁলোকে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দি তেওঁলোকে ব্যৱস্থা কৰিবলৈ আমি ABMCৰ পৰিয়ালৰ পৰা দাবী উত্থাপন কৰিছোঁ।